নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাওকচোন। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে কেবাটাও ভাল খবৰ আজি ওলাই পৰিছে। আপোনালোক সকলোৰে কাৰণে কেবাটাও ভাল খবৰ ওলাই পৰিছে যদিহে আপোনালোকৰ আধাৰ কাৰ্ড আছে। দেৱালীৰ পূৰ্বে উদয় তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰিছে কেবাটাও ভাল খবৰ যি সকল লোকৰ আধাৰ কাৰ্ড আছে। তো মোৰ মতে আধাৰ কাৰ্ড সবৰে সাকে নিশ্চয় আছে, কাৰণ আধাৰ কাৰ্ড নহলে আজিকালি একো কামেই নহয়। গতিকে তেনে অৱস্থাত আধাৰ কাৰ্ড এটা খুবেই প্ৰয়োজনীয়, আধাৰ কাৰ্ড নিশ্চয় আপোনালোকৰ আছে। তো আধাৰ কাৰ্ডৰ লগত জড়িত সেই ভাল খবৰ কেইটা কি মই আজি আপোনালোকক সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'ত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে দেৱালীৰ বহুত বেছি শুভেচ্ছা জনাইছো। পোহৰৰ উৎসৱে যাতে আপোনালোকৰ জীৱনটি পোহৰাই তোলে তাৰেই কামনা কৰিছো। আৰু তাৰ লগতে আমি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰি যাব লাগিব #Justice4Jubin Garg। তো আপোনালোকে কমেন্ট সেকশনত লিখক, আপোনালোকে ফেসবুকত পোস্ট কৰক #Justice4Jubin Garg, যাতে জুবিন দাই ন্যায় লাভ কৰে। আগবাইছো আজি খবৰ কেইটাৰ ফালে। তো আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড থকা সকলৰ কাৰণে উদয় তৰফৰ পৰা আধাৰ এপ্লিকেশ্যন মুকলি কৰিছে। নতুন আধাৰ এপ্লিকেশ্যন মুকলি কৰিছে, মানে আধাৰ কাৰ্ডৰ এটা নতুনকৈ এপছ মুকলি কৰিছে প্লে ষ্টৰত উদয় তৰফৰ পৰা। তো আপোনালোকে সেই এপ্লিকেশ্যনটোত এনেকুৱা কিছুমান ফেচিলিটি লাভ কৰিব যিবিলাক ফেচিলিটি নেকি আগতে আপোনালোকে আধাৰ চেণ্টাৰত গৈ কৰিব লগা হৈছিলে। যিবিলাক কাম আপোনালোকে আগতে আধাৰ চেণ্টাৰত কৰিব লগা হৈছিলে সেই কামবিলাক এতিয়া এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব বুলি জনাইছে উদয় ফালৰ পৰা। তো সেইবাবে আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। উদয় তৰফৰ পৰা জনাইছে যে নতুন যিটো নেকি আপোনালোকৰ এপছ মুকলি কৰা হৈছে সেই এপছটোত আপোনালোকে পৰিয়ালৰ সকলো ব্যক্তিৰে আধাৰ কাৰ্ড সংযুক্ত কৰিব পাৰিব বুলি জনাইছে। সকলো ব্যক্তিৰে আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব সেই এপছটোত। তাৰ লগতে যিকোনো আধাৰ কাৰ্ড যদি কেতিয়াবা কাৰোবাক শ্বেয়াৰ কৰিব লগা হয় তেন্তে প্ৰত্যেকটো আধাৰ কাৰ্ডৰ বাবে একোটা কিউআৰ কোড জেনেৰেট হ'ব আৰু সেই কিউআৰ কোডটোৰ জৰিয়তে আপোনালোকে KYC কৰিব পাৰিব। কৰবাত অফিচত গৈছে KYC কৰিব লগা হ'ল, তো আপোনালোকে সেই কিউআৰ কোডটো দিলেই হ'ব। তাৰ লগে লগে আপোনালোকে যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ কিছু বস্তু হাইড কৰিম বুলি ভাবে তেনেহ'লে ইয়াতে আপোনালোকে হাইড কৰিব পাৰিব। যি ইচ্ছা আপোনালোকে তাকে হাইড কৰি থ'ব পাৰিব বুলি জনাইছে। আৰু একেবাৰে শেষত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডটোৰ বায়োমেট্ৰিক লক কৰি ৰাখিব পাৰিব বুলি জনাইছে, যাতে কেতিয়াবা কোনোবাই যদি আপোনাক অজানিতে আপোনাৰ ফিংগাৰপ্ৰিণ্ট লৈ কৰবাত, তো আপোনাৰ ফিংগাৰপ্ৰিণ্ট লৈ কিবা বেয়া কাম যদি কৰিম বুলি ভাবে তেওঁলোকে যাতে কৰিব নোৱাৰে, তো তাৰ কাৰণে আপোনালোকে বায়োমেট্ৰিক পৰ্যন্ত লক কৰি থ'ব পাৰিব বুলি জনাইছে। মানে কেইবাটাও আপোনালোকৰ কাৰণে ফেচিলিটি আগবঢ়াইছে এই নতুন এপ্লিকেশ্যনটোত। প্ৰথম কথা হৈ গ'ল আপোনালোকে যেনিবা কৰবাত কিবা এটা এপ্লাই কৰিবলৈ গৈছে, আগতে কি কৰিব লাগে আধাৰ কাৰ্ডৰ ডুপ্লিকেট কপি জেৰক্স কপি মানে জমা কৰিব লাগে। কিন্তু এতিয়া সেইবিলাক কৰিব নালাগে, আপোনালোকে ডাইৰেক্টলি কিউআৰ কোডটো দি দিব, তেওঁলোকে স্কেন কৰিব, আপোনালোকৰ ডিটেইলছসমূহ ওলাই যাব। তাতো আকৌ এটা কথা হৈ গ'ল সেই ডিটেইলছসমূহত কি বস্তু প্ৰয়োজন আছে সেই বস্তুটো আপোনালোকে দেখাওঁ বুলি ক'লে দেখাব পাৰিব। বোলে মোক আধাৰ নাম্বাৰটো দৰকাৰ নাই, আধাৰ নাম্বাৰটো আপোনালোকে গায়ব কৰি দিব পাৰিব। বোলে এড্ৰেছটো দৰকাৰ নাই, তো এড্ৰেছ গায়ব কৰি দিব পাৰিব। বোলে মোৰ দেউতাৰ নাম দৰকাৰ নাই, দেউতাৰ নাম গায়ব কৰি দিব পাৰিব। তো আপোনালোকে একেটা এপ্লিকেশ্যনতে ঘৰৰ যিমানখিনি মানুহৰ আধাৰ কাৰ্ড আছে গোটেই মানুহখিনিৰ আধাৰ কাৰ্ড এড কৰি ৰাখিব পাৰিব। আধাৰ কাৰ্ড হেৰাই গ'লেও মুঠতে প্ৰব্লেম নাই, তাৰ পৰা আপোনালোকে অতি সহজতে আধাৰ ডিটেইলছসমূহ উলিয়াব পাৰিব বুলি জনাইছে। তো দেৱালীৰ পূৰ্বেই মুকলি কৰিছে এপ্লিকেশ্যনটো। প্লে ষ্টৰত আপোনালোকে আধাৰ নিউ এপ্লিকেশ্যন বুলি চাৰ্চ কৰিব, লাভ কৰিব আধাৰ এপ্লিকেশ্যন। ডাউনলোড কৰি লওক, লগ ইন কৰক, তাত আপোনালোকৰ ডাটাসমূহ ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখক যাতে ইন ফিউচাৰ আপোনালোকৰ সুবিধা হয়। ক'লোৱে আপোনালোকক কেইবাটাও ফেচিলিটি আগবঢ়াইছে, কেইবাটাও ভাল খবৰ ওলাইছে আধাৰ কাৰ্ডৰ লগত জড়িত। তো এতিয়াই যাওক এপ্লিকেশ্যনটো ডাউনলোড কৰক। মানে ইয়াৰ ফলত এইটোৱে হ'ব আপোনালোকে অতি সহজতে এক্সেছ কৰিব পাৰে আপোনালোকৰ ডাটাসমূহ। আপোনালোকৰ ডাটাসমূহ যাতে ক'ৰবাত মিছ ইউজ নহয় তাৰ কাৰণে আপোনালোকে সেইবোৰ লক কৰি ৰাখিব পাৰিব। ফিংগাৰপ্ৰিণ্ট পৰ্যন্ত আপোনালোকে লক কৰি ৰাখিব পাৰিব। আৰু ইয়াতকৈ কি লাগে, গতিকে এতিয়াই যাওক আৰু আধাৰ নতুন এপ্লিকেশ্যনটো ব্যৱহাৰ কৰক।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমটো লগ কৰাৰ সদায় বিদায় মাগিছোঁ ধন্যবাদ জয় অসম